নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 মাৰ্চ। আত্মগোটৰ 25জন মহিলাৰ বেংক একাউণ্টত 25,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ মন্তব্য কৰিছে। অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। অতি শীঘ্ৰে অৰুণোদয় আঁচনি একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 2,500 টকাকৈ প্ৰদান কৰিব। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 5টা নতুন সামগ্ৰী। সম্পূৰ্ণ বিনামূলীয় ৰেচনৰ সামগ্ৰীসমূহ যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী কৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9টাকৈ বৃহৎ প্ৰতিশ্ৰুতি। 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। লাখপতি বাইদেউ আঁচনিৰ অধীনত মহিলাক 25,000 টকাকৈ দিয়া হ'ব। ৰাজ্যৰ প্ৰতিগৰাকী আত্মগোটৰ মহিলাৰ বাবে অত্যন্ত ভাল খবৰ। আপোনাৰ একাউণ্টত 10,000 টকা আপুনি পাইছেনে? তেনে ক্ষেত্ৰত 10,000 টকা পোৱাৰ লগে লগে আপুনি মোবাইল ফোন নিকিনিব, আপুনি ব্যৱহাৰ কৰক। আপুনি কোনো এটা কামতে খৰচ নকৰিব। আপুনি যদি ব্যৱহাৰ কৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত 25,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপুনি 10,000 টকা কোনটো কামত খৰচ কৰিছে সেয়া কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব আৰু তাৰপিছতে 25,000 টকাৰ চেক প্ৰদান কৰিব। যিসকলে 10,000 টকাৰ চেক পোৱা নাই সেইসকল মহিলাক কিন্তু 25,000 টকা প্ৰদান নকৰে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। দালি চেনি আৰু নিমখৰ লগতে এইবাৰ লাভ কৰিব মিঠাতেল। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এইকেইবিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে। অহাবাৰৰ পৰা ৰেচন কাৰ্ডৰ লগতে 1 টকা দিব নালাগে। হয়, অহাবাৰ আপুনি যেতিয়া ৰেচন ল'ব 1 টকা দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ এইকেইবিধ সামগ্ৰী লাভ কৰিব। স্কুলৰ পৰা বিদ্যালয়লৈকে সকলো ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব। কেৱল ইয়াৰ নহয়, প্ৰাপ্তবয়স্ক নোহোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীক চাইকেল দিয়া হ'ব। এতিয়ালৈকে বঞ্চিত হোৱা সকলোৱে ঘৰ আৰু অৰুণোদয় আঁচনিৰ সুবিধা পাব। যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে সেইসকল হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব। আৰু যিসকলে চৰকাৰী কৰৰ বাবে আবেদন কৰিছে চৰকাৰী কৰৰ টকা ৰিলিজ কৰা হ'ব। হয়, যদি আপোনাৰ গাঁও বা অঞ্চলত অৰুণোদয় আঁচনি পোৱা নাই তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। যিসকলে চৰকাৰী কৰৰ বাবে আবেদন কৰিছে সেইসকলৰ বাবেও ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাহ জনজাতিৰ লোকসকলে একেলগে মাটিৰ পট্টা আৰু চৰকাৰী ঘৰ পাব। আগন্তুক 5 বছৰত বৰ্তমানলৈকে 4 গুণ অধিক উন্নয়ন কৰা হ'ব। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টা প্ৰতিশ্ৰুতি। পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লে এই 9টা প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি বৃহৎ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজযুক্ত হৈছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। নিশা 12 বজাৰ পিছত কিয় কাটি দিয়া হয় দিনটোৰ ইণ্টাৰনেট ডাটা? দিনটোৰ ৰৈ যোৱা ডাটা কিয় ঘূৰাই নাপায় গ্ৰাহকসকলে? ৰৈ যোৱা ডাটা কিয় পিছদিনাখন ব্যৱহাৰ কৰিব নোৱাৰে গ্ৰাহকসকলে? গ্ৰাহকৰ পৰা ঠিকেই টকা লয় টেলিকম কোম্পানীয়ে। মোবাইলৰ ডাটাৰ ক্ষেত্ৰত খৰচ অনুসৰি ৰিচাৰ্জ হ'ব লাগে। ৰাজ্যসভাত সাংসদ ৰাঘৱ চাড্ডাৰ গুৰুত্বপূৰ্ণ দাবী। নিশা 12 বজাৰ পিছত কিয় কাটি দিয়া হয় দিনটোৰ ইণ্টাৰনেট সেৱা? হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? ৰাঘৱ চাড্ডাই যিটো প্ৰশ্ন উত্থাপিত কৰিছে, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজযুক্ত হৈছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। সাৱধান হওক অসমবাসী ৰাইজ। আহি গ'ল প্ৰচণ্ড গতিত ধুমুহা আৰু বৰষুণ। নিশালৈ বতৰ ল'ব কাল ৰূপ। ঘণ্টাত 50ৰ পৰা 60 কিলোমিটাৰ বেগেৰে আহিব পাৰে ধুমুহা আৰু বৰষুণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজুলী ঢেৰেকণিসহ বজ্ৰপাত আহিছে। ঠায়ে ঠায়ে বিজুলীৰ ঢেৰেকণিয়ে চলাইছে তাণ্ডৱ। জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপুনি। সাৱধান হওক ৰাজ্যবাসী। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজযুক্ত হৈছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। অচিনাকি নম্বৰৰ পৰা ফোন কল আহিলে সাৱধান হওক আপুনি। কোনো কাৰণতে USSD কোড 2161 লগতে 67 ডাইল নকৰিব। কোনো সামগ্ৰী ডেলিভাৰী দিয়াৰ নামতো আপোনালৈ আহিব পাৰে মেছেজ। কুৰিয়াৰ অথবা অনলাইন শ্বপিং ছাইটৰ পৰা আহিব পাৰে লিংক। ভুলতে এই লিংকত আপুনি ক্লিক নকৰিব, অন্যথা মুহূৰ্ততে খালী হ'ব আপোনাৰ বেংক একাউণ্ট। অসমৰ আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ।
চাইবাৰ অপৰাধৰ বলি হ'লেই ডায়েল কৰক অনলাইন 30 নম্বৰতে মুহূৰ্ততে ঘূৰাই পাব আপোনাৰ হেৰুৱা ধনখিনি। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰৰ বাবে এটা ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ একাউণ্টৰ পৰা টকা কাটিছে তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে যোগাযোগ কৰক। আৰু যিসকলে চাইবাৰ অপৰাধীৰ একাউণ্ট হেক কৰিছে অকল সেইসকলে চাইবাৰ অপৰাধীৰ সৈতে যোগাযোগ কৰিব পাৰিব। অন্যথা যদি একাউণ্টৰ পৰা টকা কাটে তেনে ক্ষেত্ৰত আপুনি যোগাযোগ কৰিব লাগিব বেংকৰ সৈতে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ প্ৰাকখনত একলগ হ'ল কংগ্ৰেছ আৰু AIUDF। কংগ্ৰেছৰ বাবে AIUDFে এৰি দিলে আসন। কংগ্ৰেছৰ প্ৰাৰ্থী থকাৰ বাবে AIUDF প্ৰাৰ্থীয়ে দাখিল নকৰিলে মনোনয়ন। বৰাকৰ পাথাৰকান্দি সমষ্টিত AIUDFে দাখিল নকৰিলে মনোনয়ন। প্ৰাৰ্থী ঘোষণাৰ পাছতে মনোনয়ন নিদিলে AIUDFে। AIUDFৰ প্ৰাৰ্থী কামনাৰ পাশা চৌধুৰীয়ে দাখিল নকৰিলে মনোনয়ন। নিৰ্বাচনৰ প্ৰাকখনত একলগ হ'ল কংগ্ৰেছ আৰু AIUDF। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপিৰ লোভনীয় প্ৰস্তাৱ নাকচ কৰিছে বিজয় থালাপতিয়ে। উপ মুখ্যমন্ত্ৰীৰ পদ আৰু 80খন আসন প্ৰত্যাখ্যান। কেৱল এয়াই নহয়, মোক আপোনালোকে জোৰ নকৰিব এনেকুৱাকৈ মন্তব্য কৰিছে বিজয় থালাপতিয়ে। আপোনালোকৰ প্ৰস্তাৱক লৈ মোৰ কোনো আগ্ৰহ নাই, মই অকলে নিৰ্বাচন খেলিম বুলি মন্তব্য কৰিছে বিজয় থালাপতিয়ে। হুংকাৰ ছুপাৰষ্টাৰ তথা TBKৰ মুৰব্বী বিজয় থালাপতিৰ। ছুপাৰষ্টাৰ বিজয়ৰ বিজেপিৰ প্ৰস্তাৱ নাকচক লৈ দেশজুৰি চৰ্চা। বিজয় দিয়া হৈছিল 2.5 বছৰৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰস্তাৱত। ইটোৰ পিছত আনটো লোভনীয় প্ৰস্তাৱ দিছিল বিজয়ক। কেৱল এয়াই নহয়, কিন্তু গেৰুৱা শিবিৰৰ প্ৰস্তাৱ পচন্দ নকৰি এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। মমতা বেনাৰ্জীৰ একলাচল নীতি গ্ৰহণ বিজয়ৰ। প্ৰথমবাৰলৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিজয়ৰ TBKৰ দলে। অহা মাহত অনুষ্ঠিত হ'ব তামিলনাডু বিধানসভা নিৰ্বাচন। গৰম হৈ পৰিছে তামিলনাডুৰ ৰাজনীতি। 234খন আসনৰ ভিতৰত 80খন আসন বিজয়ক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। আনকি 50% আসন এৰি দিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু বিজেপিৰে মিত্ৰতা নকৰিলে তামিলনাডুৰ আঞ্চলিক দল TBK। বিজয়ৰ ঘোষণা, আমি ধৰ্ম নিৰপেক্ষ আৰু সামাজিক ন্যায়ৰ পক্ষত আছো, মই কাৰো লগত কেতিয়াও আপোচ নকৰোঁ, মোক চম্ভালিব পৰাটো সহজ নহয়। বিজেপিৰ লোভনীয় প্ৰস্তাৱ নাকচ কৰিলে বিজয় থালাপতিয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চুমা বাবাক ভোট নিদিব, শিৱসাগৰলৈ মুকলি আহ্বান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। হয়, চুমা বাবা বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক কৈছে আৰু অখিল গগৈ শিৱসাগৰলৈ ভোট নিদিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁটক ভোট দিয়ক, যদি বিকাশ লাগে, প্ৰগতি লাগে, বিজেপি বা অগপক ভোট দিয়ক। প্ৰতি বছৰে এছাম নেতাৰ বাবে 2ৰ পৰা 300 ল'ৰা ছোৱালী ধ্বংস হৈছে। প্ৰণৱ বড়ো কাণ্ডৰ দায়িত্ব কোনে ল'ব? এছামে নেতাই কেৱল নেতিবাচক ৰাজনীতি কৰে, তথ্য নথকাকৈ কোনো প্ৰতিদ্বন্দ্বিতাক বেয়াকৈ আক্ৰমণ নকৰিব। আহ্বান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান। অবৈধ অনুপ্ৰৱেশকাৰী ভোট নালাগে বিজেপিক। ঈদৰ এদিন পূৰ্বে উচ্ছেদক লৈ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ স্তৰতে আছে উচ্ছেদৰ প্ৰসংগ। ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া। নিৰ্বাচনৰ পাছতো সন্তোষজনক এলেকাত চলিব উচ্ছেদ অভিযান। উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ। নিৰ্বাচনত বিজেপিকে ভোট দিব খিলঞ্জীয়া মুছলমানে। বাংলাদেশী অসমীয়া মুছলমানৰ মাজত আছে পাৰ্থক্য। বিজেপিৰ কাৰ্যালয়ত দলত আছে অসমীয়া মুছলমান। প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে। নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অভিযান। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপি নহয় কংগ্ৰেছৰ মাজত হ'ব মহৰণ। হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু তৰুণ গগৈৰ কংগ্ৰেছৰ মাজত যুঁজ হ'ব। গোটেই কংগ্ৰেছৰ মানুহ এতিয়া বিজেপিত আছে। কংগ্ৰেছৰ দখলত এতিয়া বাজপেয়ী ভৱন। আদৰ্শৰ মাজতে যুঁজ হ'ব। বিৰোধী দলে শক্তিশালীভাৱে নিৰ্বাচনত ৰণত নামিব। অসমৰ ভিতৰতে আটাইতকৈ শক্তিশালী মিত্ৰজোঁট। অসমৰ মানুহ স্বাভিমানী হৈ থাকিব লাগিব, নিৰ্ভয়ে জীৱন যাপন কৰিব লাগিব অসমৰ মানুহে। আমাৰ চৰকাৰ আহিলে মিটিং লৈ নোযোৱাকৈ মহিলাসকলে পাব চৰকাৰী ধন। এয়া আমাৰ প্ৰতিগৰাকী মহিলালৈ গ্ৰান্টি। বিনা চৰ্তত আমি সকলো মহিলাকে আঁচনিৰ সুবিধা দিম। চৰকাৰী আঁচনি পাবলৈ হ'লে কোনো দলৰ সদস্য হ'ব নালাগে।
ৰাজনৈতিক দলৰ পতাকা নললেও আঁচনিৰ সুবিধা পাব। নিৰ্বাচনত প্ৰতিগৰাকী মহিলাই চৰকাৰী আঁচনি পাব, মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জনজাতিকৰণ প্ৰদান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ। কোচ ৰাজবংশীক প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে বিজেপি চৰকাৰে জনজাতিকৰণ প্ৰদান নকৰাৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব। নিৰ্বাচনৰ পূৰ্বে বিজেপিক কঠোৰ শৈক্ষণিক আখৰাচোৰ। 2014 চনত জনজাতিকৰণ দিম বুলি 12 বছৰ ঠগিলে মোদীয়ে। কোচ ৰাজবংশী এলেকাত ভোট লাভৰ পৰা বঞ্চিত হ'ব লাগিব বিজেপি চৰকাৰ। জনজাতিকৰণৰ নামত 12 বছৰৰ বেকুবনা কৰিলে বিজেপিয়ে। জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে আৰু বেকুবনা নকৰিব। জনজাতিকৰণৰ প্ৰদান নকৰা বিজেপিক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে। কোচ ৰাজবংশীক প্ৰতিশ্ৰুতি দি পূৰণ নকৰিলে বিজেপিয়ে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যবাসীলৈ ডাঙৰ খবৰ। ৰাজ্যজুৰি নিৰ্বাচনী আচৰণ বিধিক লৈ কঠোৰ নীতি নিয়ম উলংঘ কৰিলে বিপদ নিশ্চিত প্ৰাৰ্থী আৰু মন্ত্ৰী বিধায়কসকলৰ। নিৰ্বাচনী প্ৰচাৰত কোনো ব্যৱহাৰ কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীক। মন্ত্ৰী বিধায়কে চৰকাৰী খৰচত ব্যৱহাৰ কৰিব নোৱাৰিব বাহন আৰু বিমান। অন্য দল প্ৰাৰ্থীক বঞ্চিত কৰি ব্যৱহাৰ কৰিব নোৱাৰিব ৰাজহুৱা স্থান। চৰকাৰী বাসস্থান পৰিদৰ্শন বাংলাত নচলিব একচাটিয়া অধিকাৰ। কাকত সংবাদ মাধ্যমত ৰাজকোষৰ কৰিব নোৱাৰিব দলীয় প্ৰচাৰ। কোনো মন্ত্ৰী বিধায়কে ক'তো ঘোষণা কৰিব নোৱাৰিব নতুন অনুদান। ক'তো আঁচনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব নোৱাৰিব মন্ত্ৰী বিধায়কে। ভোটাৰৰ মাজত বিতৰণ কৰিব নোৱাৰিব বিনামূলীয়া সামগ্ৰী। কোনো ভোটাৰক নেতা বা প্ৰাৰ্থীয়ে বাধা বা বিৰক্তি দিব নোৱাৰিব। সকলো ভোটাৰক সমানে স্বাধীনতা প্ৰদান কৰিব লাগিব। ভোট গ্ৰহণৰ দিনটোৰ 48 ঘণ্টাৰ পূৰ্বৰ পৰা নিষিদ্ধ সুৰা পৰিৱেশন। দলীয় ৰেলী উলিওৱাৰ পূৰ্বে স্থানীয় আৰক্ষী প্ৰশাসনৰ অনুমতি বাঞ্ছনীয়। সভা সমিতি আয়োজনৰ পূৰ্বে লাউড স্পিকাৰ ব্যৱহাৰ অনুমতি বাঞ্ছনীয়। কোনো নেতাই জাতি ধৰ্মক লৈ দিব নোৱাৰিব ভাষণ। সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰী মন্তব্য দিব নোৱাৰিব প্ৰাৰ্থীয়ে। কেৱল এয়াই নহয়, প্ৰাৰ্থীক সমালোচনা কৰাৰ ব্যক্তিগত জীৱনতো টাৰ্গেট কৰিব নোৱাৰিব। মছজিদ গীৰ্জা মন্দিৰক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো ব্যক্তিৰ মাটি অট্টালিকা চৌহদত অনুমতি অবিহনে ব্যৱহাৰ নিষিদ্ধ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যবাসীলৈ ডাঙৰ খবৰ। হয়, নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেইবাটাও বৃহৎ নতুন নিয়ম বান্ধি দিয়া হৈছে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।